হাতীৰ তাণ্ডৱ আপোনালোকক জনাই আছো এটি বিশেষ খবৰ বিহালীত বনৰীয়া হাতীৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে বহু লোকৰ ঘৰ ভঙা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আপোনালোকক জনাই আছো এটি বিশেষ খবৰ বিহালীত বনৰীয়া হাতীৰ তাণ্ডৱ বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাইছে বিহালীত বহু লোকৰ ঘৰ ভঙা পৰিলক্ষিত হৈছে বিহালীত শস্য তহিলং কৰিছে বনৰীয়া হাতীয়ে এই মুহূৰ্তত জনাই আছো আপোনালোকক বিশেষ খবৰ যে বিহালীত বনৰীয়া হাতীৰ তাণ্ডৱ বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাইছে বিহালীত বহু লোকৰ ঘৰ ভঙা পৰিলক্ষিত হৈছে শস্য তহিলং কৰিছে কিন্তু স্থানীয় লোকৰ মতে বন বিভাগৰ কোনো গুৰুত্ব নাই ৩-৪ দিনৰ পৰা এনেদৰে হাতীৰ জাকটোৱে উপদ্ৰৱ চলাই আহিছে বিহালীত কিন্তু বন বিভাগৰ হেনু কোনো গুৰুত্বই নাই এনেদৰে মন্তব্য কৰে স্থানীয় লোকে বিহালীত বনৰীয়া হাতীৰ তাণ্ডৱ দেখিবলৈ পোৱা গৈছে বহু লোকৰ ঘৰ ভঙা পৰিলক্ষিত হৈছে বিহালীত শস্য তহিলং কৰিছে বনৰীয়া হাতীয়ে কিন্তু স্থানীয় লোকৰ মতে বন বিভাগৰ হেনু কোনো গুৰুত্বই নাই ৩-৪ দিনৰ পৰা এনেদৰে হাতীৰ জাকটোৱে উপদ্ৰৱ চলাই আহিছে আৰু হাতী খেদিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছে স্থানীয় ৰাইজে কিন্তু কোনো গুৰুত্ব নাই বন বিভাগৰ হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত এনেদৰে ওলাই আহি প্ৰৱেশ কৰে বিহালীৰ ৰাংচালিত আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছো এটি বিশেষ দৃশ্য বিহালীত বনৰীয়া হাতীৰ তাণ্ডৱ বিহালীত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাইছে শস্য তহিলং কৰিছে কিন্তু স্থানীয় লোকৰ মতে বন বিভাগৰ কোনো গুৰুত্ব নাই বহু লোকৰ ঘৰ ভঙা পৰিলক্ষিত হৈছে আৰু মাজনিশা এনেদৰে স্থানীয় লোকে বিভিন্ন কৌশল অৱলম্বন কৰি হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা কৰা পৰিলক্ষিত হৈছে আৰু আপোনালোকক দেখুৱাই আছো যে বিহালীত বনৰীয়া হাতীৰ তাণ্ডৱ বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাইছে বিহালীত কালি আপোনালোকে দেখিবলৈ পাইছিল যে হাতীৰ গছকত এজন বৃদ্ধৰ মৃত্যু হৈছিল আৰু পুনৰ আজি আপোনালোকক দেখুৱাই আছো যে কেনেদৰে বনৰীয়া হাতীয়ে বিহালীত উপদ্ৰৱ চলাইছে কালি আপোনালোকে দেখিবলৈ পাইছিল যে হাতীৰ গছকত এজন বৃদ্ধৰ মৃত্যু হৈছিল আৰু আজি পুনৰ আপোনালোকক দেখুৱাইছো যে মাজৰাতি এনেদৰে স্থানীয় লোকে বিহালীত স্থানীয় লোকে এনেদৰে ওলাই আহি বিভিন্ন কৌশল অৱলম্বন কৰি হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা কৰিছে আপোনালোকক দেখুৱাই আছো বিহালীত বনৰীয়া হাতীৰ তাণ্ডৱ কেনেদৰে স্থানীয় লোকে এনেদৰে ওলাই আহি বিভিন্ন কৌশল অৱলম্বন কৰি খেদি পঠিয়াবলৈ হাতীৰ জাকটোক বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা কৰিছে বিহালীত বনৰীয়া হাতীৰ তাণ্ডৱ বহু লোকৰ ঘৰ ভঙা পৰিলক্ষিত হৈছে শস্য তহিলং কৰিছে আৰু এনেদৰে স্থানীয় লোকে বিভিন্ন কৌশল অৱলম্বন কৰি হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা কৰি আছে কিন্তু এই ক্ষেত্ৰত কোনো গুৰুত্ব নাই বন বিভাগৰ এই বুলি মন্তব্য কৰে স্থানীয় লোকে আপোনালোকক দেখুৱাই আছো এটি বিশেষ দৃশ্য যে বিহালীত বনৰীয়া হাতীয়ে কেনেদৰে মাজনিশা এনেদৰে উপদ্ৰৱ চলাই আহিছে তাণ্ডৱ চলাই আহিছে আৰু শস্য তহিলং কৰিছে যাৰ বাবে স্থানীয় লোকে বিভিন্ন কৌশল অৱলম্বন কৰি বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা কৰিছে হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত এনেদৰে ওলাই আহি প্ৰৱেশ কৰে বিহালীৰ ৰাংচালিত আৰু স্থানীয় লোকে হাতীৰ জাকটোক খেদি পঠিয়াবলৈ এনেদৰে বিভিন্ন পন্থা বিভিন্ন কৌশল অৱলম্বন কৰিছে স্থানীয় লোকৰ মতে বন বিভাগৰ কোনো গুৰুত্ব নাই এই ক্ষেত্ৰত এসপ্তাহৰ পৰা পহৰা দি থাকিবলগীয়া হৈছে আৰু প্ৰায় ৩-৪ দিন ধৰি এনেদৰে হাতীৰ জাকটোৱে উপদ্ৰৱ চলাই আহিছে বুলি জানিব পৰা গৈছে স্থানীয় লোকৰ পৰা কালি আমি দেখিছিলো যে হাতীৰ গছকত কেনেদৰে এজন প্ৰায় ৮২ বছৰীয়া বৃদ্ধৰ মৃত্যু হৈছিলে হাতীৰ গছকত আৰু এই মুহূৰ্তত দেখুৱাই আছো যে কেনেদৰে বনৰীয়া হাতীৰ উপদ্ৰৱ চলিছে বিহালীত কিন্তু কোনো গুৰুত্ব নাই কোনো কাণসাৰ নাই বন বিভাগৰ বিহালীত বনৰীয়া হাতীৰ তাণ্ডৱ বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই আহিছে বিহালীত বহু লোকৰ ঘৰ ভঙা পৰিলক্ষিত হৈছে বিহালীত শস্য তহিলং কৰিছে হাতী খেদিবলৈ এনেদৰে বিভিন্ন কৌশল অৱলম্বন কৰিবলগীয়া হৈছে কিন্তু কোনো গুৰুত্ব নাই বন বিভাগৰ হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত এনেদৰে ওলাই আহি প্ৰৱেশ কৰে বিহালীৰ ৰাংচালিত কিন্তু স্থানীয় লোকৰ মতে বন বিভাগৰ হেনু কোনো গুৰুত্বই নাই প্ৰায় ৩-৪ দিন ধৰি এনেদৰে বনৰীয়া হাতীৰ জাকটোৱে উপদ্ৰৱ চলাই আহিছে বহুত বছৰৰ পৰা এই ঘটনা ঘটি থকা পৰিলক্ষিত হৈছে কিন্তু কোনো কাণসাৰ নাই কোনো গুৰুত্ব দিয়া নাই বন বিভাগে এসপ্তাহৰ পৰা স্থানীয় লোকে পহৰা দি থাকিবলগীয়া হৈছে হাতী খেদিবলৈ কাৰণ হাতীয়ে শস্য তহিলং কৰিছে বহু লোকৰ ঘৰ ভঙা পৰিলক্ষিত হৈছে আৰু এসপ্তাহৰ পৰা এনেদৰে পহৰা দি থাকিবলগীয়া হৈছে স্থানীয় ৰাইজে আৰু ৩-৪ দিনৰ পৰা এনেদৰে হাতীৰ জাকটোৱে উপদ্ৰৱ চলাই আহিছে বিহালীত
হাতীৰ জাকটোৱে খাদ্যৰ সন্ধানত এনেদৰে ওলাই আহি প্ৰৱেশ কৰে বিহালীৰ ৰাংচালিত আৰু কালি আমি দেখিবলৈ পাইছিলোঁ যে কেনেদৰে হাতীৰ গছকত এজন বৃদ্ধৰ মৃত্যু হৈছিলে আৰু আজি আপোনালোকক দেখুৱাই আছোঁ পুনৰ সেই একেই ঘটনা বিহালীত বনৰীয়া হাতীৰ তাণ্ডৱ বহু লোকৰ ঘৰ ভঙা পৰিলক্ষিত হৈছে শস্য তহিলং কৰিছে কিন্তু কোনো গুৰুত্ব নাই কোনো কাণ সাৰ নাই বন বিভাগৰ প্ৰায় ৩-৪ দিনৰ পৰা এনেদৰে হাতীৰ জাকটোৱে উপদ্ৰৱ চলাই আহিছে এসপ্তাহৰ পৰা পহৰা দি থাকিবলগীয়া হৈছে আৰু আপোনালোকক দেখুৱাই আছোঁ যে কেনেদৰে স্থানীয় লোকে বিভিন্ন কৌশল অৱলম্বন কৰি হাতীৰ জাকটোক খেদিবলৈ তেওঁলোকে বিভিন্ন কৌশল অৱলম্বন কৰিছে আগতে বনাব গুয়া যথেষ্ট দেৰি হাতী বেয়া কথা নকব টিপালখন একবাৰ টুকুৰা আৰু এই মুহূৰ্তত আপোনালোকক শুনাই লৈছো স্থানীয় এজন লোকৰ মন্তব্য কি ওলাইছে হাতী ওলাইছে ইয়াত সদায় এইকেইদিন ধৰি ৩-৪ দিন ধৰি একেৰাহে ইয়াত হাতী আহি আছে বন বিভাগে কোনো পদক্ষেপ লোৱা নাই গাঁৱৰ মানে স্থানীয় লোকে নিজে আহি মেলি হাতী মানে যিমান পাৰে খেদিছে আৰু এই ৩-৪ দিন ধৰি বহুত গাঁওখনত ক্ষতিসাধন কৰিছে কাৰোবাৰ ধান খাইছে কাৰোবাৰ ঘৰ ভাঙিছে এতিয়া মোৰ 2টা বহা ভাঙিলে লগতে এটা গাহৰি ফাৰ্ম বনাই আছিলোঁ সেইটো গোটেইটো ভাঙি তহলং কৰিলে এখন টিউপাল ফালিলে কিমান দিনৰ পৰা এইটো সমস্যা হৈ আছে এইটো যোৱা 3-4 বছৰৰ পৰা ধৰি এইটো সমস্যা ভুগি আছে আপোনালোকে কিমান দিনলৈকে থাকে ৰাতি কিমান সময়লৈকে থাকিব লগা হয় ইয়াত ৰাতি মানে 8টাৰ পৰা ষ্টাৰ্ট কৰি 10-12টা 2টা 3টা কেতিয়াবা 4টা বাজি যায় এতিয়া কিমান দিন আছে এনেধৰণে যোৱা এসপ্তাহ দিন গোটেই মানে পহৰা দি থাকিবলগীয়া হৈছে নষ্ট কি কৰিছে নষ্ট এতিয়া দামকলে